আজি এই অনুষ্ঠানৰ জৰিয়তে ইয়াত উপস্থিত হোৱা ছাত্ৰ ছাত্ৰীৰ পৰাও আমি জানিব পাৰিছোঁ তেওঁলোকে কোনোবাই APSC প্ৰিপেয়াৰ কৰিম কোনোবাই ডক্টৰ কৰিম এনেকুৱা ধৰণৰ তেওঁলোকৰ মনৰ কথাখিনি আমি বুজিব পাৰিছোঁ আৰু ইতিমধ্যে আমি নাহৰকটীয়া আঞ্চলিক সমিতি তথা গৰুৱানা ছাত্ৰ সন্থা হৈ আমি আজি কেইবাবছৰ ধৰি এনেকুৱা সম্বৰ্ধনা কাৰ্যসূচী পাতাত দেখিবলৈ পাইছোঁ গতিকে ইয়াতে যিকেইজন ল'ৰা ছোৱালী আমাৰ মাজৰ পৰা ওলাই গৈছে বা সম্বৰ্ধিত ল'ৰা ছোৱালী এতিয়াও কোনোবাই নেট এক্সামত পাছ কৰি কোনোবাই JEW বা ইঞ্জিনিয়াৰিং মেডিকেল কোৰ্চত পঢ়ি থকা আমি পাইছোঁ তো ঠিক তেনেকৈ আমাৰ সমাজখন শিক্ষা ক্ষেত্ৰত আগবঢ়াৰ ক্ষেত্ৰত আমি এই কাৰ্যসূচীভাগি অব্যাহত ৰাখিম পৰৱৰ্তী সময়তো অহা বছৰলৈও আমি কৰিম গতিকে আমাৰ সমাজখন যাতে কেনেধৰণে উন্নতি হয় এই উন্নতিৰ শিখৰত যাতে আমাৰ সমাজখন সদায় আগবাঢ়ি যাওক তাৰে উদ্দেশ্য ৰাখি আমি প্ৰতি বছৰে এনেকুৱা অভিনন্দন অনুষ্ঠান ৰাখোঁ যি সদৌ অসম গৰুৱানা ছাত্ৰ সন্থা তথা আমাৰ নাহৰকটীয়া আঞ্চলিক মহিলা সমিতি গড় সমাজৰ হৈ ঘিলাগুৰি গাঁৱৰ গড় সমাজ কাৰ্যালয় প্ৰাংগণত যি উচ্চ আৰু উচ্চতৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ যি সম্বৰ্ধনা অনুষ্ঠান আজি ইয়াত দিনজোৰা কাৰ্যসূচী পতা হৈছিলে গতিকে ইয়াতে আমাৰ প্ৰায় 103 গৰাকীমান ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছিলে ছাত্ৰ ছাত্ৰীৰ লগত অভিভাৱিকাও ইয়াত উপস্থিত আছিলে গতিকে আমি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ এই চেগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ নমস্কাৰ আমি গণনা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতি লগতে নাহৰকটীয়া আঞ্চলিক গণ সমাজ মহিলা সমিতিৰ তৰফৰ পৰা 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু লগতে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ্থীৰ উত্তীৰ্ণ হৈছিলে সেই উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি আমাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আজি এই অনুষ্ঠানটো আয়োজন কৰা হৈছিলে আৰু লগতে সেই শিক্ষাৰ্থীসকলৰ যি শৈক্ষিক জীৱন সেই শৈক্ষিক জীৱনত তেওঁলোকে আগবাঢ়ি যোৱাৰ যি অনুপ্ৰেৰণা যোগাবলৈ উৎসাহ যোগাবলৈ আজি এই বিশেষ সভাখন আয়োজিত কৰা হৈছিলে।